আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টাইম অফ আছাম আৰু মই মাটিজোৰ স্বাগতম জনাইছো আমাৰ এই এক বিশেষ প্ৰতিবেদনৰ মাজলৈ। যোৰহাটৰ এটা বিশেষ পথ, যি পথটো যদি আপুনি আৰু মই যদি কওঁ এটা যাদুকৰী পথ, এই যাদুকৰী পথ বুলি ক'লে আচলতে ভুল কোৱা নহ'ব। যি পথত আচলতে খৰালি হ'লে ধূলি আৰু বাৰিষা এজাক বা দুজাক বৰষুণৰ ফলত যি পথত আচলতে কৃত্ৰিম বানৰ এটা পৰিৱেশৰ সূচনা হয়। আৰু এই সমস্যাটো এতিয়া সমস্যা নহয়, আৰু এই পথটো হৈছে, মই উল্লেখ কৰিব বিচাৰিছো, হয়তো দৰ্শকসকলে বুজিব পাৰিছে, এই পথটো হৈছে যোৰহাটৰ এটা চিনাকি পথ। যি পথক লৈ আচলতে সমস্যা, সেই পথটো হৈছে মালোৱালী পথ, এক ব্যস্ততাপূৰ্ণ পথ। মালোৱালী পথ য'ৰ সৈতে আচলতে সংযুক্ত হৈ আছে প্ৰায় 1000খন গাঁও। আৰু পথটোৰ দৈৰ্ঘ্য শুনি আপোনালোকে আচৰিত খাব, পথটোৰ দৈৰ্ঘ্য মাত্ৰ 980 মিটাৰ। আৰু 980 মিটাৰ পথটো নিৰ্মাণ কৰিবলৈ এতিয়ালৈকে দুখন চৰকাৰৰ প্ৰয়োজন হ'ল। পূৰ্বৰ দেৰগাঁও সমষ্টি আৰু বৰ্তমানৰ তিয়ক সমষ্টিৰ অন্তৰ্গত এই পথটো বৰ্তমানেও পথটো আহিলে, কিন্তু তাৰ পাছতো ড্ৰেইনী এটা ব্যৱস্থা নোহোৱাৰ বাবে এতিয়া পথটো এজাক বা দুজাক বৰষুণৰ ফলতে এইদৰে এটা বানপীড়িত অঞ্চললৈ বা কৃত্ৰিম বানৰ যি পৰিৱেশ, সেই পৰিৱেশলৈ সূচনা হৈছে। মালোৱালী পথ বুলি ক'লে আচলতে এটা খুবেই জনবহুল ঠাইলৈ যোৱা এটা পথ, যি পথে আচলতে দৈনিক অহা যোৱা কৰিবলগীয়া হয় বিভিন্ন অঞ্চলৰ ব্যক্তিসকল। এটা বৃহৎ অঞ্চল, ব্যক্তিসকলৰ সমান্তৰালভাৱে বহু স্কুলৰ ছাত্ৰ ছাত্ৰী, কলেজ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এই পথেদি আহিবলগীয়া হয়। আজি কেইবা দশক বুলি যদি কওঁ, আমি দশক বুলি ক'লেও আচলতে ভুল কৰা নহ'ব। এই পথটোৰ যিসকল স্থানীয় ব্যক্তি আছে, সেই ব্যক্তিসকলে আচলতে জমৰ যান্ত্ৰণা তেওঁলোকে ভুগিবলগীয়া হৈছে। পথটো আজি কিছুদিন পূৰ্বে আহিলে, কিন্তু তাৰ পাছতো আচলতে ড্ৰেইনী এটা সঠিক ব্যৱস্থা নথকাৰ বাবে পথটোত বৰ্তমান কালি যি এজাক বৰষুণ হ'ল, এই বৰষুণ জাকৰ বাবে এতিয়া কৃত্ৰিম এটা বানপানীৰ সৃষ্টি হ'ল। এজন স্থানীয় ব্যক্তি আছে, পোনপ্ৰথমে মই আপোনাক স্বাগতম জনাইছো আৰু আপোনাৰ পৰা জানিব বিচাৰিম এটা দীৰ্ঘকাল আপোনালোকে ভুগি থাকিবলগীয়া সমস্যা। এইটো আচলতে দীৰ্ঘকাল বুলি ক'লেও বেয়া নহ'ব। মানে আপুনি যেতিয়া আপোনাৰ মই ৰৈ থকা পোনে পোনে ভোগদৈখন আছে, ভোগদৈখনৰ পৰা যেতিয়া 88 চনত এটা মানে মাথাউৰি ভাঙিছিলে, মাথাউৰি ভাঙি পেলাই যিটো বস্তুটো ডেমেজ হ'ল, মানে ডাউন হৈ গ'ল, এই ডাউনটো তেতিয়াৰ পৰা মানে ফিল আপটো হ'ল। আজি যদি ধৰক এইটো ফিল আপ হৈ থাকিলহেঁতেন, ইমানখিনি পানী নহ'লহেঁতেন। এই কথাটো আমি অনুভৱ কৰোঁ, আৰু এই কথাটো মই আমাৰ চৰকাৰসমূহেও ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ আপোনাৰ বিগত দিনত আপোনাৰ 10টা বছৰ আপোনাৰ আমাৰ অসম গণ পৰিষদ দলৰ চৰকাৰ আছিল, তেতিয়া আপোনাৰ বিধায়ক মহোদয়ক যথেষ্টখিনি কৰিবলৈ কোৱা হ'ল, কিন্তু ইমানখিনি আচলতে গুৰুত্বপূৰ্ণভাৱে কামখিনি কৰা নহ'ল। কিন্তু ইতিমধ্যে আপোনাৰ মানে তিয়ক সমষ্টিলৈ আমাৰ দেৰগাঁও সমষ্টিটো আপোনাৰ কনভাৰ্ট হৈ পেলাই আপোনাৰ তিয়ক সমষ্টিলৈ ৰূপান্তৰিত হ'ল। এতিয়া তিয়ক সমষ্টিৰ ক্ষেত্ৰত যেতিয়া এতিয়া কামখিনি আৰম্ভ হ'বলৈ লৈছে, কিন্তু এতিয়া আপুনি এই কথাটো আজি এমাহমানৰ পৰা অলপ দ্ৰুতগতিত হোৱা আমি অনুভৱ কৰিছোঁ। আজি ধৰক বতৰৰ প্ৰতিকূলৰ কাৰণে নেকি এতিয়া বৰ্তমান আপোনাৰ কামটো স্থবিৰ হৈ আছে। ভাবোঁ, আমি আশা কৰিছোঁ যে অতি সোনকালে এই কামটো হওক, আৰু ড্ৰেইনৰ যিটো ব্যৱস্থা, পানীখিনি নিষ্কাশনৰ বাবে যিটো ব্যৱস্থা, সেইটো সোনকালে সমাপ্ত কৰক। আৰু তেতিয়া আমি অন্ততঃ আপোনাৰ মানে এই ৰাস্তাটো যোৰহাটৰ অন্যতম এটা ব্যস্ততাপূৰ্ণ ৰাস্তা। এই ৰাস্তাটো যদি আপোনাৰ সমস্যাখিনি সমাধান কৰিব নোৱাৰে, তেতিয়া কিন্তু এইটো দীৰ্ঘকাললৈ ইয়াৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হ'ব। যিহেতু আহিলে এজাক বৰষুণ হৈছিলে, হয়, ডাঙৰ বৰষুণ নহয়, বাৰিষাৰ সময়ে। তাৰপাছত দেখিবলৈ পোৱা গ'ল যে পথটোতে পানী, আৰু ইয়াৰ মূলতে হৈছে আচলতে ড্ৰেইনেজ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো কৰি নুঠাৰ বাবে। মেইন কথাটো হ'ল সমস্যাটো এটা ড্ৰেইনটো যিদিনাখনিলৈকে সমাপ্ত নহয়, ড্ৰেইন দুইটা চাইডে, এটা চাইড বুলি নহয়, ড্ৰেইনৰ সমস্যাটো যেতিয়ালৈকে সমাধান নহয়, কিন্তু তেতিয়ালৈকে আপোনাৰ মানে ৰাস্তাটো আপোনাৰ পানী থাকিব। আৰু এটা অন্যতম আৰু এটা বিষয় এটা আছে, আমাৰ এতিয়া ধৰক আপোনাৰ ইয়াৰ পৰা মই দেখুৱালে আপোনালোকে বুজি নাপাব, মাথাউৰি কাষে কাষে এটা ড্ৰেইন আছিলে, সেই ড্ৰেইনটো গৈ পেলাই আপোনাৰ টোকলাই নদীত পৰিছিলেগে। সেই ড্ৰেইনটো ইতিমধ্যে কেইঘৰমান মানুহে মাতি কিনি আপোনাৰ সেই ড্ৰেইনটোও বন্ধ কৰি থ'লে। বন্ধ কৰি থোৱাৰ কাৰণে কি হ'ল, দুইটা চাইডৰ পানীটো এতিয়া মানে নিষ্কাশিত হ'ব নোৱাৰাৰ দুখতে এইটো এটা ডাঙৰ সমস্যা। গতিকে সেই চৰকাৰে সেই ড্ৰেইনটো, পুৰণা যিটো ড্ৰেইন আছিলে, কালভাৰ চালভাৰ সম্পূৰ্ণ আছে, কিন্তু মাটিবোৰ কিনি পেলাই মানুহখিনিয়ে মাটি পেলাই সেই কালভাৰটো মানে বন্ধ কৰি দিয়াৰ কাৰণে আজি এইটো অৱস্থা হৈ আছে। মই পুনৰবাৰ উল্লেখ কৰিছোঁ আচলতে যাদুকৰী পথ বুলি, কিয়নো যোৰহাটত শেহতীয়াকৈ যদি চৰকাৰ শাসনকালত চাবলৈ যাওঁ, তেতিয়াহ'লে দেখিবলৈ পাইছিলোঁ আচলতে কেইবাটাও ভাল ভাল আচলতে বৃহৎ প্ৰকল্প গঢ় লৈ উঠিছিলে। সেয়া আচলতে বৰুৱা চাৰিআলিৰ পৰা ভোগদৈলৈকে যিখন উৰণ সেতুৰ কথাই ক'ব পাৰোঁ, নেহেৰু পাৰ্কৰ পুনৰ নিৰ্মাণ, চৰাচ উদ্যান, আচলতে বহু এনেকুৱা নতুন প্ৰকল্প গঢ় লৈ উঠিছিলে। যোৰহাটৰ পৰ্যটন ক্ষেত্ৰলৈ এক ভাল খবৰ বুলি আমি ক'ব পাৰিছিলোঁ। কিন্তু তাৰ সমান্তৰালভাৱে যোৰহাটৰ যিকেইটা প্ৰধান সমস্যা আছিলে, যিকেইটা পথৰ প্ৰধান সমস্যা আছিলে, সেই পথকেইটা মাত্ৰ মই পুনৰবাৰ উল্লেখ কৰিছোঁ 980 মিটাৰৰ এটা পথ,
প্ৰায় 1 কিলোমিটাৰতকৈ কিছু কম এই পথটো নিৰ্মাণ হ'বলৈ এটা চৰকাৰৰ শাসনকাল গুচি গ'ল। অসম গণ পৰিষদৰ পূৰ্বতে এই অঞ্চল আছিলে, কিন্তু শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ যি চৰকাৰ ভাৰতীয় জনতা পাৰ্টী তিয়ক সমষ্টি অন্তৰ্গত আচলতে এই ঠাইখিনি হৈছিলে। তাৰ পাছতো পথটো আহিলে, কিন্তু কিছুমান আচলতে ভুল কামৰ বাবেই হওক বা ড্ৰেইনিং ব্যৱস্থাটোক আচলতে গুৰুত্ব নিদিয়াৰ বাবেই হওক কিয় পথটো অহাৰ পাছতো এতিয়া পথটোত এজাক বা দুজাক বৰষুণতে কৃত্ৰিম বানৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হোৱা সূচনা হৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।